যোগদান কৰিবলৈ গৈছে হেয়া হ'ল পৰৱৰ্তী সময়ত অসমৰ মানুহৰ মাজত যি চিন্তা সেই চিন্তা তাৰ মাত্ৰ এটা উমান এটা উদাহৰণ আমি দেখা পাইছোঁ এই চিন্তা কি কৈছে এই চিন্তা কৈছে যে পৰৱৰ্তী দিনত যেতিয়া অসমত বিধানসভা নিৰ্বাচন হ'ব আমি বিজেপি দলটোক ওপৰাই কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ গঠন কৰিবলৈ গৈছে আৰু এই চিন্তা ক'ৰ পৰা আহিছে যি দলটোক অসমৰ ৰাইজে 2016 চনত যি দলটোক অসমৰ ৰাইজে 2021 চনত ইমান মৰম কৰিলে আজি সেই দলৰ নেতৃত্বৰ ছবি কিয় চাবলৈ বিচৰা নাই মুখখনে কিয় চাবলৈ বিচৰা নাই তাৰ কাৰণ হ'ল যে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম অসমৰ ৰাইজে আৰু গ্ৰহণ কৰা নাই আজি মই প্লেনত আহি আছোঁ মোৰ কাষত যিগৰাকী যুৱক বহি আছে সেইজন যুৱকে কৈছে যে দাদা কিবা এটা কৰক মুখ্যমন্ত্ৰী কথা আৰু কাম আমি সহ্য কৰিব পৰা নাই আমি পৰিৱৰ্তন বিচাৰিছোঁ আমি নতুন অসম বিচাৰিছোঁ আমি আপোনালোকৰ কংগ্ৰেছ দলৰ নেতৃত্ব বিচাৰিছোঁ এই কথাবোৰ সকলৰ বেংগলোৰত পঢ়ি থকা অসমীয়া এজন যুৱকৰ পৰা এই অঞ্চলৰ দুমদবা বাগানত কাম কৰা শ্ৰমিকলৈ সকলো একেখিনি কথা কৈছে আজি এইখন চৰকাৰ অহাৰ পিছত পৰিৱৰ্তনৰ নামত আমি দেখা কি পাইছোঁ যে এটা পিছত এটা আমাৰ থলুৱা উদ্যোগ বন্ধ হৈ গৈছে আজি অলপ এই সভা আৰম্ভ কৰাৰ আগত আমি প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম জুবিন গাৰ্গে কি কৈছে যে অসমৰ চাহ হয় আৰু অসমৰ চাহ লৈ তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে কৈছে নাই কোৱা কওকচোন মনত পৰিছে নাই যে জুবিন দাই কৈছিল যে অসমৰ চাহ আছে তেল আছে গড় আছে আৰু জুবিন গাৰ্গ আছে চাহ প্ৰতি কিমান গৌৰৱ অনুভৱ কৰিছে কিন্তু আজি চাহ উদ্যোগৰ অৱস্থা চাওক আজি তিনিচুকীয়াত খবৰ লওক শুদ্ধ চাহ খেতিয়কসকলে আজি কিমান কষ্ট কৰি চাহ উৎপাদন কৰিছে কিন্তু উচিত মূল্য পোৱা নাই চাহ শ্ৰমিকসকলে গোটেই দিন প্ৰখৰ ৰ'দৰ তলত কষ্ট কৰে শ্ৰম কৰে কিন্তু তেওঁলোকে উপযুক্ত হাজিৰা পোৱা নাই আজি ফাৰ্টিলাইজাৰ আজি সাবসিডি তেওঁলোকে লাভ কৰা নাই বাগানবোৰ প্ৰায় বন্ধ হৈ গৈছে সেইকাৰণে আমি আপোনালোকক কথা দিছোঁ যে যিদৰে জুবিন দাই অসমৰ চাহ উদ্যোগ চাহ শ্ৰমিকসকলক ভাল পাইছিল অসমৰ চাহ প্ৰতি গৌৰৱ অনুভৱ কৰিছিল পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব অসমৰ চাহ উদ্যোগ আমি পুনৰ জীৱিত কৰিম সেই শুদ্ধ চাহ খেতিয়কৰ পৰা চাহ শ্ৰমিকসকললৈ আমি সকলৰ কথাবোৰ আমি মন দি আমি এটা উচিত আমি সিদ্ধান্ত লওঁ আজি কিয় এনেকুৱা চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকসকলৰ অৱস্থা এনেকুৱা কিয় হৈছে তাৰ কাৰণ হ'ল যে এইখন চৰকাৰ মাত্ৰ ডাঙৰ কোম্পানী বাগানৰ মালিকৰ কথা শুনে মালিকপন্থী মালিকে যি কয় তাৰ মতে তেওঁলোকে কাম কৰে আৰু বিশেষকৈ বাহিৰৰ মানুহৰ হৈ এইখন চৰকাৰে সিদ্ধান্ত লয় আজি অসমৰ বাগানবোৰ কোনোবা গুজৰাটৰ বেপাৰী কিনি আছে কোনোবা মহাৰাষ্ট্ৰৰ বেপাৰী কিনি আছে কিন্তু অসমৰ আমাৰ নৱপ্ৰজন্মই আজি যদি এটা বাগানৰ ভিতৰত কিবা এটা বেপাৰ কৰিবলৈ বিচাৰে ব্যৱসায় কৰিবলৈ বিচাৰে পেকেজিং কৰিবলৈ বিচাৰে প্ৰচেছিং কৰিবলৈ বিচাৰে কিমান তেওঁলোকৰ বাবে জটিল হৈ পৰিছে আজি এয়া হ'ল তেওঁলোকৰ অৱস্থা বাগানবোৰ আজি বিক্ৰী হ'বলৈ গৈ আছে আৰু কোনে কিনিছে চাহ উদ্যোগ কৰা মানুহবোৰ কিনা নাই বিজেপি দলৰ মন্ত্ৰী আজি তেওঁলোকৰ ভাই ককাইক তেওঁলোকৰ পৰিয়ালহে আজি অসমৰ চাহ বাগান কিনিবলৈ আৰম্ভ কৰিছে যিসকলে বাগান ভালদৰে চলাব পাৰে সেইসকলে কৰা নাই
যিসকলে নিজৰ কলা ধন লুকাবলৈ বিচাৰে সেইসকলে আজি অসমৰ বাগানখিনি হ'বলৈ আৰম্ভ কৰিছে এতিয়া অসমৰ বাগান চাহ খেতিয়কসকলক সহায় কৰিবলৈ নহয় চাহ শ্ৰমিকসকলক সহায় কৰিবলৈ নহয় নিজৰ ব্লেক মানি কেনেকৈ হোৱাইট কৰিব পাৰে তাৰ বাবে আজি অসমৰ বাগানবোৰ কিনিবলৈ আৰম্ভ কৰিছে আজি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জাগিৰোডৰ টাটা কোম্পানী লৈ আজি খুব তেওঁলোকে গৌৰৱ অনুভৱ কৰে কি চাওক আমাৰ টাটা আমি কোম্পানী সেমিকণ্ডাক্টৰ আনিব পাৰিছো হয় আপোনালোকে টাটা সেমিকণ্ডাক্টৰ আনিব পাৰিছে কিন্তু টাটা বাগানবোৰ যে লাহে লাহে বন্ধ হৈ গৈছে তাৰ বাবে আপোনালোকে কি কৰিছে থলুৱা উদ্যোগৰ বাবে কি কৰিছে আজি যিমানবোৰ কোম্পানী যি আগতে আমাৰ অসমৰ চাহ বাগান আজি তেওঁলোকে চলাইছিলে আজি লাহে সকলে নাইকিয়া হৈ গৈছে আনফালে আমি মহাৰাষ্ট্ৰত দেখো যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি ক্ষুদ্ৰ তেওঁলোকে বিভিন্ন আঙুৰ খেতি কৰি আজি নিজৰ আজীৱিকা চলাবলৈ সক্ষম হৈছে আৰু আজি ভাৰতৰ ভিতৰত অসমৰ চাহৰ তুলনাত আজি কিনিয়া পৰা অহা চাহ বেছি সস্তা দামত পোৱা গৈছে কিমান লজ্জাজনক কথা যে ভাৰতৰ ভিতৰত অসমৰ উৎপাদন হোৱা চাহতকৈ শ্ৰীলংকাৰ পৰা অহা চাহ কিনিয়াৰ পৰা অহা চাহবোৰ আজি বেছি সস্তাত বিক্ৰী কৰিবলৈ আৰম্ভ কৰা গৈছে এয়া হ'ল আমাৰ বৰ্তমান পৰিস্থিতি যদি শ্ৰীলংকাৰ পৰা অহা কিনিয়াৰ পৰা অহা চাহ আজি বেছি সস্তাত পোৱা যায় তেতিয়া অসমৰ চাহ ক'ত যাব চাহ উদ্যোগটো কিমান দিন জীয়াই থাকিব তাৰ বাবে চিন্তা কোনে কৰিব কিন্তু চিন্তা কৰা নাই দুখ লাগে আজি এনেকুৱা এটা পৰিস্থিতি থলুৱা উদ্যোগৰ কোনো চিন্তা কৰা নাই থলুৱা ঠিকাদাৰৰ কোনো চিন্তা কৰা নাই আজি জল জীৱন আঁচনিত জেজেমৰ ভিতৰত যিমানবোৰ থলুৱা ঠিকাদাৰ আছে আজি চৰকাৰে তেওঁলোকৰ খবৰ লোৱা নাই আজি গোটেইবোৰ ঠিকাবোৰ থলুৱা ঠিকাদাৰবোৰ নহয় আজি গুজৰাট বা দিছপুৰত বহি থকা ডাঙৰ ঠিকাদাৰে আজি গোটেইখিনি ঠিকা তেওঁলোকে পাই আছে আমি কথা দিছো পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব অসমৰ ভিতৰত পুনৰবাৰ থলুৱা ঠিকাদাৰবোৰ বেছি প্ৰাথমিকতা লাভ কৰিব বেছি গুৰুত্ব লাভ কৰিব আজি জল জীৱন আঁচনিৰ ভিতৰত আটাইতকৈ বেছি কেলেংকাৰী মানুহবোৰে পাইপ দেখিছে কিন্তু তাত পানী পোৱা নাই কিয় হৈছে এনেকুৱা অৱস্থা আজি এইখন চৰকাৰ 10 বছৰত কি কাম কৰিলে এখন চৰকাৰৰ কৰ্তব্য কি যে তেওঁলোকে চৰকাৰী স্কুল উন্নত কৰক তেওঁলোকে চৰকাৰী হস্পিটেল উন্নত কৰক তেওঁলোকে খোৱা পানীৰ ব্যৱস্থা কৰক তেওঁলোকে বিদ্যুতৰ ব্যৱস্থা কৰক এটাও কাম তেওঁলোকে কৰিব পৰা নাই না চৰকাৰী স্কুল উন্নত কৰিব পাৰিছে না চৰকাৰী হস্পিটেল উন্নত কৰিব পাৰিছে না তেওঁলোকে খোৱা পানী দিব পাৰিছে না তেওঁলোকে মাটি পট্টা দিব পাৰিছে ভূমি অধিকাৰ পাইছে নেকি কওকচোন মাটি পট্টা পাইছে আপোনালোকে যিখন দল জাতি মাটি ভেটি নামত আহিলে আজি হে দল অসমৰ ৰাইজক মাটি পট্টা দিয়া নাই গুজৰাটৰ আদানীক 8,000-6,000 বিঘা মাটি দিবলৈ আৰম্ভ কৰিছে দিব লাগিছিল আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে অসমৰ ৰাইজক আজি তেওঁলোকে ভূমি পট্টা দিব পৰা নাই আদানী আৰু আম্বানীক 10,000 20,000 40,000 বিঘা মাটি তেওঁলোকে আবণ্টন কৰি পেলাই থৈছে আৰু কিমান দামত ক'ৰবাত 1 টকা ক'ৰবাত 1.5 টকা এয়া হৈছে তেওঁলোকৰ কাৰবাৰ আজি যদি আপোনালোকে ক'ৰবাত মাটি কিনিব বিচাৰে লাখ লাখ টকা খৰচ কৰিব লাগিব বেংকৰ পৰা লোন ল'ব লাগিব আৰু আদানীক 1 টকাত তেওঁলোকে বিক্ৰী কৰিছে আপোনালোকৰ ঘৰৰ ভিতৰত স্মাৰ্ট মিটাৰ লগাবলৈ বিচাৰিছে এই স্মাৰ্ট মিটাৰ ঠিকা ভাৰতৰ বিভিন্ন ৰাজ্যত কোনে লাভ কৰে জানেনে আদানীয়ে লাভ কৰে আৰু আদানী আজি অসমৰ ভিতৰত আহি আটাইতকৈ বেছি দামত আজি বিদ্যুতৰ এটা কন্ট্ৰেক্ট কৰিবলৈ গৈছে অসম চৰকাৰৰ লগত খবৰ ল'ব এইখন চৰকাৰ
এডভান্টেজ আসামৰ কথা কয়, কিন্তু এডভান্টেজ আসাম নহয়, এডভান্টেজ আদানী হৈ আছে। এডভান্টেজ আদানী হৈ আছে। আজি অলপ দিনৰ পিছত চাব, বাতৰিত পঢ়াও, আপোনালোকে পঢ়িব যে আটাইতকৈ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি দামত আজি বিদ্যুতৰ লৈ যদি কোনোবাই কণ্ট্ৰেক্ট চহী কৰিছে, সেয়া হৈছে অসমৰ চৰকাৰ আদানীৰ লগত। তো শ্ৰদ্ধেয় ৰাইজ, ভাবি চাওক, আদানীয়ে বাহিৰৰ পৰা কম দামত কয়লা আনে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত বেছি দামত আজি তেওঁলোকে ভাৰত চৰকাৰৰ লগত আজি ইলেক্ট্ৰিচিটি ছাপ্লাই কণ্ট্ৰেক্ট কৰিবলৈ আৰম্ভ কৰিছে। দুখৰ কথা। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে অসমৰ ৰাইজ মূৰ্খ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে অসমৰ ৰাইজে সামাজিক মাধ্যম নাচায়, বাতৰিবোৰ নপঢ়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান অহংকাৰী নহ'ব। অসমৰ ৰাইজে চব দেখিছে, অসমৰ ৰাইজে চব বুজি পাইছে, অসমৰ ৰাইজে জানিছে যে ইয়াৰ পূৰ্বে আমি টেক্স দিছিলোঁ, GST টেক্স দিছিলোঁ, ক'ৰবাত চেছ দিছিলোঁ। কিন্তু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে, অসমৰ ৰাইজে GST আৰু চেছে বাহিৰে আৰু এটা নতুন টেক্স দিবলৈ আৰম্ভ কৰিছে, সেয়া হ'ল মামি টেক্স। এতিয়া মামিক বেলেগকৈ টেক্স দিবলগীয়া হৈছে। মামি টেক্স ওলাইছে। যদি অসমৰ ভিতৰত বাগান ল'বলৈ বিচাৰে, প্ৰথমে মামি টেক্স দিব লাগিব। যদি ক'ৰবাত অসমৰ ভিতৰত নতুন ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰে, প্ৰথমে মামি টেক্স দিব লাগিব। যদি ক'ৰবাত কয়লা ব্যৱসায় সোমাবলৈ বিচাৰে, প্ৰথমে মামি টেক্স দিবলৈ বিচাৰিব। যদি ক'ৰবাত কাঠৰ ব্যৱসায় সোমাবলৈ বিচাৰে, প্ৰথমে মামি টেক্স দিব লাগিব। যদি ক'ৰবাত পাথৰৰ ব্যৱসায় সোমাবলৈ বিচাৰে, তাক প্ৰথমে মামি টেক্স দিব লাগিব। আমি কথা দিছোঁ, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, এই মামি টেক্স আমি বন্ধ কৰিম। মামি টেক্স আমি